ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টত আমি কি পঢ়িছিলোঁ, যেতিয়া এটা মনক্ৰমেটিক চ'ৰ্চ থাকে, সেই মনক্ৰমেটিক চ'ৰ্চৰ পৰা অহা লাইটটো যদি আমি দুটা স্লিটৰ মাজেৰে পাৰ কৰি দিওঁ, স্লিটৰ মাজেদি পাৰ কৰি দিয়াৰ লগে লগে সেই লাইট দুটাৰ মাজত ইণ্টাৰফেৰেঞ্চ সমাৰোপণ হ'ব, আৰু সমাৰোপণ হোৱাৰ লগে লগে আমি স্ক্ৰীণত কি দেখা পাম, ইণ্টাৰফেৰেঞ্চ পেটাৰ্ণ দেখা পাম। লাইটবিলাক অভাৰলেপ হ'ব, অভাৰলেপ হোৱাৰ কাৰণে আমি কিছুমান জেগাত ব্ৰাইট স্পট দেখা পাম, কিছুমান জেগাত ডাৰ্ক স্পট কিছুমান দেখা পাম। সেইটো ডিপেণ্ড কৰিব পাথ ডিফাৰেঞ্চৰ ফেজ ডিফাৰেঞ্চৰ ওপৰত। যেতিয়া ৱেভ দুটা ছেইম ফেজত অভাৰলেপ হয়, ক্ৰেষ্ট অভাৰলেপ হয় বা ট্ৰাফ অভাৰলেপ হয়, তেতিয়া আমি কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ য'ত ব্ৰাইট স্পট দেখা পোৱা যায়। আৰু যেতিয়া অপজিট ফেজত অভাৰলেপ হয়, ক্ৰেষ্ট ট্ৰাফ বা ট্ৰাফ ক্ৰেষ্টৰ মাজত যদি অভাৰলেপ হয়, তেতিয়াহ'লে আমি ডিষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ বা ডাৰ্ক স্পট কিছুমান পাওঁ। এতিয়া আমি যোনটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টটো কৰিছিলোঁ, সেইটো কৰোঁতে আমি কি পাইছিলোঁ যে স্ক্ৰীণ আৰু স্লিটৰ মাজত কোনো ধৰণৰ এয়াৰৰ সলনি বা ভেকুৱাম বুলি ক'ব পাৰোঁ, এয়াৰ বা ভেকুৱামৰ সলনি আমি কোনো ধৰণৰ এক্সট্ৰা মিডিয়াম লোৱা নাছিলোঁ। যদি আমি বেলেগ তেনেকুৱা এয়াৰৰ সলনি বেলেগ কোনোবা ট্ৰান্সপাৰেণ্ট মিডিয়াম লওঁ, যে গ্লাছ লেপ বা অন্য কোনো মিডিয়াম যদি আমি লওঁ, তেতিয়া আমাৰ যোনটো ইণ্টাৰফেৰেঞ্চ পেটাৰ্ণ, সেই ইণ্টাৰফেৰেঞ্চ পেটাৰ্ণত কেনেকুৱা ধৰণৰ ইফেক্টটো পৰিব সেইটো কথা আমি ডিছকাছ কৰিব লাগিব। তো সেইকাৰণে আমাৰ হেডিংটো যোনটো আছে, শ্বিফটিং অফ চেণ্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জ ইন প্ৰেজেঞ্চ অফ এ ট্ৰান্সপাৰেণ্ট মিডিয়াম। ঠিক আছে, স্ক্ৰীণ আৰু স্লিটৰ মাজত যদি আমি এটা ট্ৰান্সপাৰেণ্ট মিডিয়াম যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স গ্ৰেটাৰ দেন 1 হয়, চ' সেই ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেল ব্ৰাইট যোনটো ফ্ৰিঞ্জ থাকিব, চেণ্ট্ৰেল ব্ৰাইট কোনটো আছিলে যে স্ক্ৰীণখনত ঠিক মাজত যোনটো আমাৰ পইণ্ট থাকিব, সেই পইণ্টটো আটাইতকৈ ব্ৰাইটেষ্ট পইণ্ট বুলি ধৰা হয়, আৰু সেই পইণ্টটোকে কোৱা হয় চেণ্ট্ৰেল ব্ৰাইট। চেণ্ট্ৰেল ব্ৰাইট কিহৰ কাৰণে কোৱা হয়, যেতিয়া দুটা চ'ৰ্চৰ পৰা আমি S1 আৰু S2 দুটা স্লিট লৈছিলোঁ, S1 আৰু S2 স্লিট দুটাৰ পৰা যোন দুটা লাইট আহিব, সেই লাইট দুটাৰ পাথ ডিফাৰেঞ্চটো 0 হয়, যাৰ কাৰণে আমি সেই পইণ্টটোক চেণ্ট্ৰেল ব্ৰাইট বুলি কওঁ। চ' সেই কথাটো আমি বুজাৰ আগতে, এক্সপেৰিমেণ্টটো বুজাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব। জানি ল'বলৈ মানে অকণমান এনালাইচিছ যদি আমি কৰোঁ, ছাপ'জ আমাৰ এটা suppose আমাৰ এইটো T thicknessৰ এটা এয়াৰ কলম, এইটো যেনিবা ধৰি লৈছোঁ আমি এটা এয়াৰ কলম, ঠিক আছে, T thicknessৰ এটা এয়াৰ কলম, আৰু ইয়াত আমি এইটো ধৰি লৈছোঁ গ্লাছ লেপ, আৰু ইয়াৰো থিকনেছটো ছেম T বুলি ধৰি লৈছোঁ। ত' এয়াৰ কলমৰ আমি থিকনেছটো T বুলি ধৰিছোঁ, গ্লাছ লেবৰো আমি থিকনেছটো T বুলি ধৰিছোঁ। ছাপ'জ লাইট এটা এনেকৈ মুভ কৰিছে, আৰু ইয়াতো তেনেকৈ লাইট এটা মুভ কৰিছে। এতিয়া গ্লাছ মিডিয়াম বুলি কোৱাৰ লগে লগে আমি কি জানো যে বাই লছ অফ ৰিফ্ৰেকশ্যন, প্ৰতিসৰণৰ সূত্ৰ অনুসৰি লাইট যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যায়, ইয়াৰ স্পীডটো অলপ কমি যায়, ঠিক আছে। চ' তাৰমানে আমাৰ এয়াৰৰ তুলনাত গ্লাছত লাইটৰ স্পীডটো কমিব। ছাপ'জ আমি ধৰি লৈছোঁ গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স মিউ, আৰু এই গ্লাছ মিডিয়ামত লাইটৰ স্পীডটো ভি বুলি ধৰি লৈছোঁ। চ' তেতিয়াহ'লে পি স্পীডত যেতিয়া লাইটটো, ছাপ'জ আমি ধৰি লৈছোঁ পইণ্ট পি এণ্ড কিউ, ঠিক আছে, পি পৰা কিউলৈ আমি যেতিয়া এই ৰেডাল যাব, ছাপ'জ টাইম ল'লে ডেল্টা টি। চ' ডেল্টা টি টাইমত সি কিমান, ডেল্টা টি টাইমটো আমি কেনেকৈ লিখিব পাৰোঁ, চিম্পল, কি আছিলে এইটো, ডিষ্টেঞ্চ বাই ভেলচিটি। ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, টি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব বাই ভেলচিটি ভি, ঠিক আছে। চ' ডেল্টা টি টাইমত পি পৰা কিউলৈ যেতিয়া লাইট ৰেটো যাব গ্লাছ মিডিয়ামৰ মাজেৰে বা গ্লাছ স্লেবটোৰ মাজেৰে, তেতিয়া টাইম কিমান ল'ব, এইটো ডেল্টা টি ইকুৱেল টু পি বাই ভি, ঠিক আছে। চ' কিন্তু আমি এটা কথা জানো, যিকোনো এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ, তাৰ ফৰ্মুলাটো হৈছে চি বাই ভি। চি কি হয়, চি ইজ দ্য স্পীড অফ লাইট ইন এয়াৰ বা ভেকুৱাম, ভি ইজ দ্য ভেলচিটি অফ বা স্পীড অফ লাইট ইন এনি মেটেৰিয়েল মিডিয়াম। চ' ইয়াত আমাৰ লাইটৰ স্পীডটো কিমান হ'ব, চি, আৰু ইয়াত ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো যিহেতু 1 হয়। চ' আমি ইয়াত কি লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ ভি ইকুৱেল টু চি বাই মিউ, ঠিক আছে। ইয়াত যদি আমি লিখোঁ এই বস্তুটো ডেল্টা টি ইকুৱেল টু টি ভি জেগাত আমি চি বাই মিউ যদি লিখোঁ, তেতিয়া আমাৰ আহিব মিউ টি বাই
c সো ইমান টাইম লাগিব আমাৰ ৰে অফ লাইট এটা p পৰা q লৈ যাওঁতে এটা যদি এই সেম টাইম ইন্টাৰভেলত ডেল্টা টি টাইমৰ কথাই কৈছো ডেল্টা টি টাইমত যদি আমি ধৰি লও ইয়াত কেছটো সাপোজ ৰে অফ লাইট এটা আহিছে সেম থিকনেছৰ এয়াৰ কলম এটা লৈছো সেম উইথৰ এয়াৰ কলম এটা লৈছো ৰে অফ লাইট যেনিবা ইয়াৰ পৰা আহিছে সোমাইছে গতিকে ডেল্টা টি টাইমত ইয়াত যোনটো ৰে অফ লাইট সেই ৰে অফ লাইটটোৱে সমান ডিসটেন্স ট্ৰেভেল কৰিব নে কম ডিসটেন্স ট্ৰেভেল কৰিব নে বেছি ডিসটেন্স ট্ৰেভেল কৰিব আমাৰ আনসাৰটো হ'ব ই বেছি ডিসটেন্স ট্ৰেভেল কৰিব কাৰণ ইয়াত যোনটো লাইটৰ স্পীড হ'ব এয়াৰ কলমত বা এয়াৰত যোনটো লাইটৰ স্পীড হ'ব এই লাইটৰ স্পীডটো গ্লাছ লেবৰ তুলনাত বেছি হ'ব গ্লাছত লাইটৰ স্পীড 1.5 10 to the power minus 10 to the power 8 meter per second ইয়াত 3 10 to the power 8 meter per second so obviously লাইটৰ স্পীডটো এয়াৰ কলমত বেছি হ'ব so তাৰ মানে মিনিংটো কি ডেল্টা টি টাইমত ইয়াত যোনটো ৰে অফ লাইট থাকিব সেই ৰে অফ লাইটটো টিকে বেছি ডিসটেন্স ট্ৰেভেল কৰিব সাপোজ মই ধৰি লৈছো সেই ডিসটেন্সটো সে x ডিসটেন্স ট্ৰেভেল কৰিব এটো সে মই ধৰি লৈছো a পৰা b লে পইণ্ট গৈছে ৰে অফ লাইটটো ইয়াৰ পৰা ইয়ালে গৈছে আৰু ডেল্টা টি সেম ডেল্টা টি টাইমত ইয়াত যেনেকে ইয়াত ডেল্টা টি টাইমত কিমান ডিসটেন্স ট্ৰেভেল কৰিব t ডিসটেন্স ট্ৰেভেল কৰিব কিন্তু সেম ডেল্টা টি টাইমত ইয়াত t ডিসটেন্স ট্ৰেভেল নকৰে tতকে বেছি ডিসটেন্স ট্ৰেভেল কৰিব কাৰণটো কি কাৰণটো হৈছে আমাৰ এয়াৰ কলমত বা এয়াৰৰ লাইটৰ স্পীডটো গ্লাছৰ তুলনাত বেছি সো তেতিয়া হলে কিমান ডিসটেন্স ট্ৰেভেল কৰিব ইয়াত x ইয়াত লাইটৰ স্পীডটো কি বুলি ধৰিছো c এয়াৰৰ লাইটৰ স্পীডটো c বুলি ধৰো c ইনটু ডেল্টা t সো আমি লিখিব পাৰো x c ডেল্টা t মানে আমাৰ mu t by c c কেনসেল আউট হ'ল mu t ঠিক আছে সো x mu t তাৰ মানে মিনিংটো কি যে সেম টাইমতে আমাৰ ৰে অফ লাইটটোৱে এয়াৰ কলমত যিমান ডিসটেন্স ট্ৰেভেল কৰিব তাতকে আমাৰ গ্লাছ লেবত কম ডিসটেন্স ট্ৰেভেল কৰিব তাৰ মানে কি হয় ৰে অফ লাইটটো যদি এটা পাৰ্টিকুলাৰ পজিশন পাবলে হয় ঠিক আছে আমি এটা ৰে এয়াৰৰ মাজেদি গৈছে আৰু এটা ৰে তোমাৰ গ্লাছ লেবৰ মাজেদি গৈছে সেই দুটা ৰে যদি এটা পাৰ্টিকুলাৰ পইণ্ট পাবলে হয় তাৰ মানে কি গ্লাছ লেবৰ মাজেদি যোৱা ৰেটোৱে অলপ বেছি ডিসটেন্স ট্ৰেভেল কৰিব লাগিব কিমান বেছি ডিসটেন্স ট্ৰেভেল কৰিব লাগিব সো ডেল্টা x equal to mu t minus t that is t equal to mu minus u তাৰ মানে মিনিংটো কি যে আমি কি দেখিলো যে ডেল্টা টি টাইমত সেম টাইমত ৰে অফ লাইট এটা p পৰা এই গ্লাছ লেবৰ মাজেদি যেতিয়া যাব সেম টাইমত গ্লাছ লেবৰ মাজেদি ৰে এটা যাওঁতে কিমান ডিসটেন্স ট্ৰেভেল কৰিব t ডিসটেন্স তাৰ মানে পাথ লেন্থ কি t সিমিলাৰলি সেম ডেল্টা টি টাইমত ৰে অফ লাইট এটা এয়াৰ এদি যেতিয়া যাব তেতিয়া হি কিমান ডিসটেন্স ট্ৰেভেল কৰিব mu t ডিসটেন্স ট্ৰেভেল কৰিব তাৰ মানে mu t টো t কে ডাঙৰ হয় তাৰ মানে কি সেম টাইমতে এই ৰেটো বেছি ডিসটেন্স ট্ৰেভেল কৰিছে তাৰ মানে পাথ লেন্থ ইয়াত দুইটাৰে পাথ লেন্থৰ ডিফাৰেন্স আহি যাব ই বেছি ডিসটেন্স ট্ৰেভেল কৰিলে সেম টাইমত ই কম ডিসটেন্স ট্ৰেভেল কৰিব তাৰ মানে কি ডিসটেন্সৰ এটা ডিফাৰেন্স আহিব আৰু তাকে কি বুলি কোৱা হয় পাথ লেন্থ পাথ ডিফাৰেন্স যেতিয়া দুটা ৰে অফ লাইট বা লাইট ওয়েভস একেটা টাইমত যদি বেলেগ বেলেগ ডিসটেন্স ট্ৰেভেল কৰে তেতিয়া ইহত দুটাৰ মাজৰ পাথ লেন্থৰ যোনটো ডিফাৰেন্স এই ডিফাৰেন্সটোকে আমাৰ কি বুলি কোৱা হয় পাথ ডিফাৰেন্স সো পাথ ডিফাৰেন্সটো কিমান ই কিমান এই ৰেটো কিমান ডিসটেন্স ট্ৰেভেল কৰিলে সেম টাইমত ডেল্টা টি ডেল্টা টি টাইমত কিমান ডিসটেন্স ট্ৰেভেল কৰিলে mu t টি ডিসটেন্স সো পাথ লেন্থৰ ডিফাৰেন্স হৈছে কি t mu minus 1 তাৰ মানে কি হ'ল এই ৰেটোৱে এক্সট্ৰা কিমান ডিসটেন্স ট্ৰেভেল কৰিব লাগিব এটা পাৰ্টিকুলাৰ পইণ্ট পাবলে হলে ঠিক আছে আমি যদি এটা পইণ্ট p এটা পইণ্ট x ধৰিলো ঠিক আছে এটা ৰে এটো এয়াৰ এদি আহিছে আৰু এটা ৰে তোমাৰ গ্লাছ এদি গৈছে তাৰ মানে কি হয় হি এক্সট্ৰা বেছি ডিসটেন্স ট্ৰেভেল কৰিব লাগিব ঠিক আছে সো কিমান বেছি ডিসটেন্স ট্ৰেভেল কৰিব t mu minus 1 গতিকে এই কন্ডিশনটো আমি এতিয়া ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত যদি এপ্লাই কৰো কি হ'ব ঠিক আছে সো ইয়াত আকৌ এবাৰ কৈ দিছো বস্তুটো যে এয়াৰ কলম ধৰি লৈছো সেম থিকনেছৰ এয়াৰ কলম তাৰ মানে এই এয়াৰ কলমটোৰ উইডথটো যিমান t গ্লাছ লেবটোৰ উইডথটো কিমান t দুইটাৰে উইডথটো সমান ঠিক আছে যেহেতু এয়াৰ কলম এয়াৰ বুলি কোৱাৰ লগে লগে তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.00126 মানে 1 সো ইয়াত লাইটৰ স্পীডটো কি হয় গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.5 সো ইয়াৰ তুলনাত লাইটৰ স্পীডটো ইয়াত বেছি হ'ব তাৰ মানে ডেল্টা টি টাইমত যদি লাইট এটা
ইয়াত পি পৰা কিউলৈ যাওঁতে টি ডিষ্টেঞ্চ ট্ৰেভেল কৰে ইয়াত অবভিয়াছলি ডেল্টা টি সেম টাইমতে বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব ইয়াত লাইটৰ স্পীডটো বেছি দ্যাট ইজ দ্য কনসেপ্ট অফ কমন সেন্স সো তাৰমানে মিনিংটো কি সেম টাইমত দুটাৰে বেলেগ বেলেগ ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে কাৰণ মিডিয়াম দুটা বেলেগ বেলেগ সো ইহঁতৰ পাথ লেন্থৰ এটা ডিফাৰেন্স আহিলে সো সেই পাথ লেন্থৰ ডিফাৰেন্সটোকে আমি কি বুলি কওঁ পাথ ডিফাৰেন্স গতিকে আমি সেই কনসেপ্টটো যদি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টত এপ্লাই কৰোঁ তেতিয়া আমাৰ কি হ'ব সো আমাৰ পাথ লেন্থৰ ডিফাৰেন্স আহিলে কিমান ডেল্টা এক্স ইকুৱেল টু টি মিউ মাইনাছ 1 ইয়াত আমি বিশেষকৈ চেন্ট্ৰেল ব্ৰাইটৰ কথা পাতিম বাকিকেইটা ফ্ৰিঞ্জৰো একে ধৰণৰ যেনেকৈ চেন্ট্ৰেল ব্ৰাইটৰ যদি পজিশ্যনটো চেঞ্জ হয় ঠিক তেনেকৈ যোনটো চেন্ট্ৰেল ব্ৰাইটৰ পিছত আমি যোনটো নেক্সট ব্ৰাইট পাম এই ব্ৰাইটৰ যোনটো অৰিজিনেল আগৰ পজিশ্যন আছিলে সেইটোও শিফ্ট হ'ব গোটেইকেইটা আমাৰ চেন্ট্ৰেল ব্ৰাইট ডাৰ্ক ফ্ৰিঞ্জ ব্ৰাইট ফ্ৰিঞ্জ গোটেইকেইটাই আমাৰ পজিশ্যনবিলাক চেঞ্জ হ'ব বেচিকেলি আমি চেন্ট্ৰেল ব্ৰাইটৰ কথাই ক'ম ইয়াত চ' এক্সপেৰিমেণ্টত কি আছিলে আমাৰ স্লিট দুটা আছিলে এইটো মনোক্ৰমেটিক সোর্স ইয়াৰ পৰা ৰে ওলাই আহিছে কনভেক্স লেন্স লৈ পেলাই আমি প্যাৰেলাল কৰি দিছো সো এইটো স্লিট S1 আৰু এইটো স্লিট S2 আগৰ দৰে এক্সপেৰিমেণ্টটো আগৰ দৰে যেনেকৈ আমাৰ এৰেঞ্জমেণ্টটো আছিলে ইহঁতৰ মাজত সেপাৰেশনটো দি আছিলে আৰু ইয়াত আমি এখন স্ক্ৰীন লৈছো স্ক্ৰীনখনৰ ইয়াৰ পৰা ডিষ্টেন্সটো ডি বুলি ধৰা হৈছিলে আগৰ দৰে সেম হেৰিটো হ'ব এতিয়া কথাটো কি হ'ল প্ৰথম অৱস্থা সাপোজ আমি ধৰি লৈছো এস এইকেইটা স্লিট S1 S2 স্লিট আৰু স্ক্ৰীনৰ মাজত কোনো এক্সট্ৰা মিডিয়াম নাই অকল এয়াৰ আছে তেতিয়া আমাৰ কি আছিলে কেছটো তেতিয়া আমাৰ আছিলে যে চেন্ট্ৰেল ব্ৰাইটটো আমাৰ সদায় স্ক্ৰীনখনৰ ঠিক সোঁমাজত হ'ব ও পজিশন আছিল ওটো হৈছে স্ক্ৰীনখনৰ ঠিক মাজত থকা পজিশন ইয়াত S2 O মাইনাছ S1 O কিমান হ'ব 0 পাথ ডিফাৰেন্স সো পাথ ডিফাৰেন্সটো 0 মানে কি ই যিমান ডিষ্টেন্স ট্ৰেভেল কৰিছে ইও সমান ডিষ্টেন্স ট্ৰেভেল কৰিছে সো পাথ লেন্থৰ ডিফাৰেন্স 0 তাৰ মানে সেম ফেজত আছে সেম ফেজত থকাৰ কাৰণে ইহঁতৰ কি হ'ব কনষ্ট্ৰাক্টিভ ইন্টাৰফেৰেন্স হ'ব কনষ্ট্ৰাক্টিভ ইন্টাৰফেৰেন্স হোৱাৰ কাৰণে আমি সেন্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জ পাম কিন্তু এতিয়া কি হ'ল এতিয়া আমি কি কৰিলো যে সেই যে লাইট স্লিট দুটা আছে স্লিট দুটাৰ পৰা অহা ৰে বিলাকৰ এটা সাপোজ আমি ধৰি লৈছো এটা ৰে S1 স্লিটৰ পৰা আহিছে এটা ৰে S2 স্লিটৰ পৰা গৈছে সেই দুটাৰ ভিতৰত যিকোনো এটাৰ ডাইৰেকশ্যনত যিকোনো এটাৰ পৰা অহা ৰে ডাইৰেকশ্যনত যদি আমি ট্ৰান্সপাৰেন্ট মিডিয়াম এটা যদি ইন্ট্ৰোডিউস কৰিলো সাপোজ আমি ইয়াত গ্লাস লেব এটা লৈ লৈছো গ্লাস লেব সাপোজ a glass slab to thickness to T a glass slab to thickness to T বুলি ধৰিছো আৰু ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স μ বুলি ধৰিছো ঠিক আছে সো এতিয়া কি হ'ব এতিয়া যদি আমাৰ ৰে এটা এনেকে পঠিয়াও তেতিয়া আমাৰ এই যোনটো প্ৰথম অৱস্থাত ওটো আমাৰ সেন্ট্ৰেল ব্ৰাইট আছিলে এতিয়া ওটো সেন্ট্ৰেল ব্ৰাইট হ'ব না নহয় আমাৰ আনসাৰটো হ'ব ও পজিশনটো এতিয়া সেন্ট্ৰেল ব্ৰাইট হৈ নাথাকে কেলে হৈ নাথাকে কাৰণ ইয়াত S1 আৰু S2 প্ৰথমতে আমাৰ ওটো আছিলে কি সেন্ট্ৰেল ব্ৰাইট পাথ ডিফাৰেন্স 0 আছিলে সো সেইকাৰণে সেন্ট্ৰেল ব্ৰাইট হ'ল এতিয়া আমি কি লিখিলো S1 সোৰ্সৰ পৰা অহা লাইটৰ ডাইৰেকশ্যনৰ এটা ট্ৰান্সপাৰেন্ট মিডিয়াম এটা আমি ইন্ট্ৰোডিউস কৰিলো তাৰমানে মিনিংটো কি যে ই S2 O ডিসটেন্স ট্ৰেভেল কৰিলে S1 সোৰ্সৰ পৰা যোনটো লাইট আহিব সেই লাইটটো এক্সট্ৰা কিমান ডিসটেন্স ট্ৰেভেল কৰিব লাগিব এটো ঠিক আছে এটা T μ - 1 এক্সট্ৰা ডিসটেন্স ট্ৰেভেল কৰিব লাগিব তাৰমানে কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজত এটা পাথ লেন্থৰ ডিফাৰেন্স আহিব সো পাথ লেন্থৰ ডিফাৰেন্স যদি আহি যায় পাথ ডিফাৰেন্স যদি আহি যায় ও পইণ্টটো তোমাৰ সেন্ট্ৰেল ব্ৰাইট কেতিয়াও নহয় হি ব্ৰাইট ফ্ৰিঞ্জো হ'ব পাৰে বা ডাৰ্ক ফ্ৰিঞ্জো হ'ব পাৰে কিন্তু সেন্ট্ৰেল ব্ৰাইটটো নহয় সেন্ট্ৰেল ব্ৰাইটৰ কি হয় সেন্ট্ৰেল ব্ৰাইটৰ কন্ডিশনটো কি আছিল যে path difference between the light waves coming from two different sources should be equal to 0 কিন্তু ইয়াত এই কন্ডিশনটো যদি আমি চাও ইয়াত কেতিয়াও 0 নহয় কাৰণ
there should be a definite path difference, and depending on the path difference we will get the bright fringe as well as the dark fringe, but that would not be a key your central bright. ঠিক আছে, গতিকে আমি সেন্ট্ৰেল ব্ৰাইটটো আমাৰ প্ৰথমতে যোনটো পজিশ্যনত আছিলে আমি এতিয়া সেইটো পজিশ্যনত নাপাওঁ। এতিয়া ক'ত পাম? এই ইয়াৰ পৰা আগৰ যোনটো পজিশ্যন আছিলে আগৰ পজিশ্যনৰ পৰা ওপৰত পাম নে তলত পাম সেইটো চাব লাগিব। যদি আমি সাপোজ এই কেছটো ধৰি লওঁ, তাৰমানে গ্লাছ লেপটো আমি S1 চ'ৰ্চৰ পৰা অহা লাইটৰ ফ্ৰণ্টত ৰাখিছোঁ। তাৰমানে মিনিংটো কি যে S1 চ'ৰ্চৰ পৰা অহা লাইটটোৱে এক্সট্ৰা এটা বেলেগ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব কিমান? ডেল্টা এক্স ইকুৱেল টু T into delta x equal to T into nu minus 1 এইটো এক্সট্ৰা ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব। তাৰ মানে যদি আমি S1 চ'ৰ্চৰ পৰা অহা লাইটটো আৰু S2 চ'ৰ্চৰ পৰা অহা লাইটটো ইহঁত দুটাৰ মাজত পাথ ডিফাৰেন্সটো যদি 0 কৰাব লাগে তেতিয়া কি কৰিব লাগিব? আমি S2 চ'ৰ্চৰ পৰা অহা লাইটটোক আমি কি কৰিব লাগিব? এক্সট্ৰা ইমানটো ডিষ্টেঞ্চ দিব লাগিব। কি ক'লো যে S1 চ'ৰ্চৰ পৰা অহা যোনটো লাইট আছে এই লাইটটো এতিয়া এক্সট্ৰা কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব? T into mu minus 1। গতিকে S2 চ'ৰ্চৰ পৰা অহা লাইটটোৱে যাতে সমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব পাৰে। সমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে কি হ'ব? তেতিয়া S2 চ'ৰ্চৰ পৰা অহা লাইটটোৰ যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, S1 চ'ৰ্চৰ পৰা অহা লাইটটোৱে যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, দুয়োটা যদি সমান হয় ইহঁতৰ পাথ ডিফাৰেন্সটো 0 হ'ব। পাথ ডিফাৰেন্স 0 হোৱাৰ লগে লগে চেন্ট্ৰেল ব্ৰাইট হ'ব। ঠিক আছে, গতিকে আমি কি কৰিব লাগিব? S2 চ'ৰ্চৰ পৰা অহা লাইটটোকো আমি এক্সট্ৰা ইমানটো ডিষ্টেঞ্চ দিয়া মানে কি দি দিব লাগিব যাতে দুয়োটাৰে পাথ ডিফাৰেন্স 0 হয়। S1 চ'ৰ্চৰ পৰা অহা লাইটটোৱে এক্সট্ৰা কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে? ডেল্টা এক্স ইকুৱেল টু T into mu minus 1। গতিকে S2 চ'ৰ্চৰ পৰা অহা লাইটটোকো আমি এক্সট্ৰা সিমানটো ডিষ্টেঞ্চ যদি দি দিওঁ তেতিয়া কি হ'ব? ইহঁতৰ পাথ লাইন দুটাৰ ডিফাৰেন্সটো 0 হৈ যাব। গতিকে আমি যোনটো আমাৰ চেন্ট্ৰেল ব্ৰাইট হ'ব এতিয়া এইটো পজিশ্যনত আহিব। যদি S1 চ'ৰ্চৰ পৰা অহা লাইটটো ফ্ৰণ্টত যদি আমি গ্লাছ লেপটো দিওঁ তেতিয়া আমাৰ চেন্ট্ৰেল ব্ৰাইটটো এইটো পজিশ্যনলৈ আহিব। মানে অৰিজিনেল পজিশ্যনৰ পৰা ওপৰলৈ থাকিব। কেলে? কাৰণ ইয়াত যদি দি দিওঁ S2ৱে এতিয়া বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব। কিমান বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব? ইমানটো ডিষ্টেঞ্চ বেছি ট্ৰেভেল কৰিব লাগিব, তেতিয়াহে পাথ ডিফাৰেন্সটো 0 হ'ব। তলত যদি লোৱা, তলত ল'লে কি হ'ব? ইটো অলৰেডি এক্সট্ৰা ডিষ্টেঞ্চ ট্ৰেভেল কৰি আছে, ইয়াত দিয়াৰ লগে লগে আৰু চ'ৰ্চৰ পৰা দূৰত হৈ যাব, আৰু বেছি পাথ ডিফাৰেন্স হ'ব, ইয়াৰ পাথ লেন্থটো কম হ'ব। ঠিক আছে, যদি আমি ইয়াত ধৰোঁ, ছাপ'জ ধৰি লৈছোঁ যে নেক্সট চেন্ট্ৰেল ব্ৰাইটটো আমাৰ O পইণ্টটো আমাৰ ইয়াত নহয় পেলাই ইয়াত হৈছে, তেতিয়া কি হ'ব? এই ৰেটো এনেকৈ আহিছে, আহি পেলাই ইয়াত তাৰমানে সি অলৰেডি এক্সট্ৰা ডিষ্টেঞ্চ ট্ৰেভেল কৰিছিলে আৰু এই স্ক্ৰীন চেন্ট্ৰেল পজিশ্যনৰ পৰা আৰু দূৰত থকাৰ কাৰণে আৰু ই বেছি এক্সট্ৰা ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব, ই কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব, তাৰমানে পাথ ডিফাৰেন্স আৰু বাঢ়ি যাব। গতিকে আমি চেন্ট্ৰেল ব্ৰাইটটো যদি ইয়াত লোৱাৰ লগে লগে তোমাৰ কি হ'ব? ই এটা অলপ বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব। এতিয়া কিমান বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰাব লাগিব? ইমানটো। কিহৰ কাৰণে? যাতে পাথ ডিফাৰেন্সটো 0 হৈ যায়। চ' সেই কণ্ডিশ্যনটো আমি যদি ইউজ কৰিলে আমাৰ কেনেকুৱা ধৰণৰ একো ডেৰাইভেশ্যন ইমান বিশেষ নাই, কনচেপ্টটোৱে ডেৰাইভেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব? চ' আমি কি ক'লো যে এই দুটা স্লিট আছে, S1 আৰু S2 স্লিট দুটা। এখন স্ক্ৰীন ডি ডিষ্টেঞ্চত আছে, এইটো S1 চ'ৰ্চ S2 চ'ৰ্চ, ইহঁত দুটাৰ মাজত অৰিজিনেলি চেন্ট্ৰেল ব্ৰাইটটো ক'ত আছিলে? আমি এইটো ছাপ'জ এতিয়া আমি S1 চ'ৰ্চৰ পৰা অহা লাইটটোৰ ফ্ৰণ্টত আমি গ্লাছ লেপটো দিওঁ। ছাপ'জ ইয়াৰ পৰা লাইটটো গ'ল, এইটো ছাপ'জ মই নতুন যোনটো আমাৰ এতিয়া গ্লাছ লেপটো দিয়াৰ লগে লগে আমাৰ যোনটো এইটো T থিকনেছ, এইটো ৰিফ্ৰেক্টিভ ইনডেক্স মিউ, অকণমান বেকা কিয় হৈছে? কাৰণ ইয়াৰ ৰিফ্লেকশ্যন হ'ব, তেনেকুৱা ধৰণৰ। গানটো যদি নৰ্মেল আঁকি দিয়া আমি বেকা হ'ব, দেখা যাব, তেনেকুৱা কথাটো। বা সেইবিলাক আমি ইমান নেদেখাই পেলাই আমি চিম্পুলকৈ ধৰি দিছোঁ, টাফ নকৰোঁ বস্তুটো। তাৰমানে আমাৰ ইয়াত কি কণ্ডিশ্যনটো কি হ'ব লাগিব? যদি O' ডেছটো আমাৰ চেন্ট্ৰেল ব্ৰাইট হ'বলৈ হয়, আমাৰ এইটো পাথ ডিফাৰেন্স হয়, এই বস্তুটো পাথ ডিফাৰেন্স S2 মই N বুলি ধৰিলোঁ। তাৰমানে আমাৰ যদি ইফ O' ডেছ would be A,
central bright would be a central bright fringe, then S2O dash minus S1O dash should be equal to 0. এই কন্ডিশনটো ফুলফিল হ'ব লাগিব কাৰণ আমি জানো সেন্ট্ৰেল ব্ৰাইট হ'বলৈ হ'লে সেই পজিশনটোত কোনো ধৰণৰ পাথ ডিফাৰেন্স ক্ৰিয়েট হ'ব নালাগিব, জিৰ' পাথ ডিফাৰেন্স হ'ব লাগিব। ঠিক আছে, সো সেইকাৰণে আমাৰ S1 সোৰ্সৰ পৰা যোৱা লাইটটো যিমান ডিস্টেন্স ট্ৰেভেল কৰিব S2 সোৰ্সৰ পৰা যোৱা লাইটটো সমান ডিস্টেন্স ট্ৰেভেল কৰিব লাগিব যাতে পাথ ডিফাৰেন্সটো জিৰ' হয়। সো এতিয়া কথাটো কি হ'ল, ইন জেনেৰেল প্ৰথম অৱস্থাত কি আছিলে, যেতিয়া প্ৰথম অৱস্থাত আমাৰ O2 সেন্ট্ৰেল ব্ৰাইট আছিলে তেতিয়া কি আছিলে S2O minus S1O পাথ ডিফাৰেন্সটো 0 আছিলে। ঠিক আছে, এইটো মই ধৰি লৈছো ডেল্টা এক্স ডেছ ইকুৱেল টু 0। এতিয়া কথাটো কি হ'ল, আমাৰ ব্ৰাইট ফ্ৰিঞ্জৰ কাৰণে কণ্ডিশ্যনটো কি আছিলে, যেতিয়া প্ৰথমতে আমি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টটো কৰিছিলোঁ তেতিয়া ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টটো পঢ়োতে আমাৰ পাথ ডিফাৰেন্স, যোনটো পাথ ডিফাৰেন্স ব্ৰাইট ফ্ৰিঞ্জৰ কাৰণে আমাৰ পাথ ডিফাৰেন্সৰ কনচেপ্টটো আছিলে ডেট ইজ এন লেমডা। ঠিক আছে, যদি এনৰ ভেলু ক'ৰ পৰা যাব, এনৰ ভেলু 0 1 2 3 এনেকৈ যাব। এন যদি 0 হোৱা হয় ডেল্টা এক্সটো 0, ডেল্টা এক্স 0 মানে কি হয় আমাৰ এইটো চেন্ট্ৰেল ব্ৰাইট হ'ব। এতিয়া কথাটো কি হ'ল, এতিয়া যোনটো আমাৰ ৰে যাব S1 সোৰ্সৰ পৰাই যাওক বা S2 সোৰ্সৰ পৰাই যাওক, সেই ৰেটোৱে অকল এন লেমডা, ইহঁতৰ মাজত পাথ ডিফাৰেন্সটো এন লেমডা নহয়। কি ক'লো যে S1 সোৰ্সৰ পৰা এতিয়া যোনটো লাইট যাব, S2 সোৰ্সৰ পৰা এতিয়া যোনটো লাইট যাব, কাৰণ ট্ৰান্সপাৰেণ্ট মিডিয়াম এটা আমি ইন্ট্ৰডিউচ কৰি দিলোঁ। যেতিয়ালৈকে কোনো ধৰণৰ ট্ৰান্সপাৰেণ্ট মিডিয়ামৰ কথা নাহিব তেতিয়ালৈকে পাথ ডিফাৰেন্সটো আমাৰ এইটো হ'ব ডেল্টা এক্স ইকুৱেল টু এন লেমডা, যোনটো আমাৰ ব্ৰাইট, যিহেতু আমি ব্ৰাইট ফ্ৰিঞ্জৰ কথা পাতি আছোঁ, চেন্ট্ৰেল ব্ৰাইট হওক বা সেকেন্ডাৰী ব্ৰাইট ফ্ৰিঞ্জেই হওক, আমাৰ জেনেৰেল কণ্ডিশ্যনটো কি আছিলে, পাথ লেন্থৰ ডিফাৰেন্স ডেল্টা এক্স শুড বি ইকুৱেল টু এন লেমডা, এন টেক্স দ্য ভেলুজ ফ্ৰম 0 1 2 3 দিজ আৰ, এনৰ ভেলু 0 বহোৱা এইটো চেন্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জ হ'ব। কিন্তু এতিয়া আমাৰ কি হ'ব, পাথ ডিফাৰেন্সটো ইমান নহয়। চেন্ট্ৰেল ব্ৰাইটৰ কাৰণে যোনটো ডেল্টা এক্স ইকুৱেল টু এন লেমডা আছে, চেন্ট্ৰেল ব্ৰাইটৰ কাৰণে আমাৰ এই পাথ ডিফাৰেন্সটো এন লেমডা নহয়। এতিয়া এক্সট্ৰা এটা বেছি ডিষ্টেন্স ট্ৰেভেল কৰিব লাগিব, এই দুইটাৰে কিমান এক্সট্ৰা বেছি ডিষ্টেন্স ট্ৰেভেল কৰিব লাগিব সেইটো হৈছে তোমাৰ টি মিউ মাইনাছ 1। ঠিক আছে, দুইটাৰে এইটো ৰেটো অবভিয়াছলি ট্ৰেভেল কৰিবই। আমি S2ৰ পৰা যোৱা লাইটটোকো আমি সিমান ডিষ্টেন্স ট্ৰেভেল কৰাম যাতে পাথ ডিফাৰেন্সটো 0 হ'ব। চ' ফাইনেলি আমি কি কৰিব বিচাৰোঁ, আমাৰ নৰ্মেলি যোনটো ব্ৰাইট ফ্ৰিঞ্জ, নৰ্মেলি ব্ৰাইট ফ্ৰিঞ্জটোৰ কাৰণে আমাৰ মাইনাছ S1O ডেছ, যোনটো আমাৰ ডেল্টা এক্স ডেছ বুলি ধৰি লৈছোঁ, নিউ পাথ ডিফাৰেন্সটো ডেল্টা এক্স ডেছ শুড বি ইকুৱেল টু এন লেমডা প্লাছ টি মিউ মাইনাছ 1। ঠিক আছে, ইয়াত যদি আমি এনৰ ভেলু 0 বহাই দিওঁ তেতিয়া আমি কি পাম, চেন্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জটো পাম। ঠিক আছে, চ' আমাৰ নতুন পাথ ডিফাৰেন্সটো আহিলে ডেল্টা এক্স ডেছ ইকুৱেল টু এন লেমডা প্লাছ টি ইনটু মিউ মাইনাছ 1। চ' ইমানটো পাথ ডিফাৰেন্স যদি আমি S2 সোৰ্সক দিব পাৰোঁ, সৰি S2 সোৰ্সৰ পৰা অহা লাইটটোক যদি আমি টি ইনটু মিউ মাইনাছ 1 পাথ ডিফাৰেন্সটো ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে, ক্ৰিয়েট কৰিব পাৰিলে কি হ'ব, তেতিয়া তোমাৰ S1 সোৰ্স আৰু S2 সোৰ্সৰ মাজত পাথ ডিফাৰেন্সটো 0 হ'ব। পাথ ডিফাৰেন্সটো 0 হোৱাৰ লগে লগে তোমাৰ কি হ'ব, আমি চেন্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জ এটা পাই যাম। ঠিক আছে, চ' কি হয়, আৰু এটা কণ্ডিশ্যন আছিলে আমাৰ, কি আছিলে, ডেল্টা এক্সৰ ভেলু আমাৰ আগৰ যোনটো ডেৰাইভেশ্যন আছিলে y স্মল d বাই কেপিটেল ডি আছিলে। তেওঁলোকে আগৰ যোনটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট আছিলে, সেই ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টৰ আমি ডেল্টা এক্সৰ ভেলু ইয়াৰ পৰা কেলকুলেট কৰি উলিয়াইছিলোঁ, ডেল্টা এক্স ইকুৱেল টু y স্মল d বাই কেপিটেল ডি আছিলে। ঠিক আছে, চ' ইয়াত যদি আমি বহাই দিওঁ, এতিয়া ইয়াত ডেল্টা এক্স লিখিব নোৱাৰোঁ, ডেল্টা এক্স ডেছ লিখিলোঁ, নতুন পাথ ডিফাৰেন্স ডেল্টা এক্স ডেছ। চ' ইয়াত আহিব y স্মল d বাই কেপিটেল ডি ইকুৱেল টু এন লেমডা প্লাছ টি ইনটু মিউ মাইনাছ 1। চ' আমাৰ ইয়াত y আহিব এন লেমডা প্লাছ টি ইনটু মিউ মাইনাছ 1 ব্ৰেকেটত আহিব কেপিটেল ডি বাই স্মল ডি। চ' এইটো হৈছে আমাৰ
মেইন আমাৰ কণ্ডিশ্যনটো ঠিক আছে এতিয়া আমাৰ y n টো বুজাইছে ব্ৰাইট ফ্ৰিঞ্জৰ পজিশ্যনটো এতিয়া আমি উলিয়াব বিচাৰোঁ চেণ্ট্ৰেল ব্ৰাইটৰ কথাটো ঠিক আছে চেণ্ট্ৰেল ব্ৰাইট বা ফ্ৰিঞ্জ আমি চিফ্টটো উলিয়াম ঠিক আছে এইটো হৈছে ডেৰাইভেশ্যনটো ঠিক আছে তাৰমানে আমি কি কৈছোঁ এই যে n লেমডা প্লাছ t ইনটু মিউ মাইনাছ 1 আহিলে তাৰমানে কি হয় আমাৰ যিকোনো এটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজত যিকোনো দুটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজত যিকোনো এটা স্ক্ৰীনখনত যিকোনো এটা পজিশ্যনত যদি ব্ৰাইট ফ্ৰিঞ্জ হ'বলৈ হয় তেতিয়াহ'লে আমাৰ পাথ ডিফাৰেঞ্চটো কিমান আহিব লাগিব n লেমডা আহিব লাগিব এতিয়া আমাৰ কি হ'ব পাথ ডিফাৰেঞ্চটো n লেমডা নহয় n লেমডা প্লাছ t ইনটু মিউ মাইনাছ 1 হ'ব কেলে t ইনটু মিউ মাইনাছ 1 হ'ব কাৰণ ইয়াত আমাৰ ট্ৰান্সপাৰেণ্ট মিডিয়ামটো দিয়াৰ লগে লগে কি হ'ব s1 এ t ইনটু মিউ মাইনাছ 1 ডিষ্টেঞ্চ এক্সট্ৰা ট্ৰেভেল কৰিব লাগিব এতিয়া আমি s2 কো t ইনটু মিউ মাইনাছ 1 ডিষ্টেঞ্চ এক্সট্ৰা যদি ট্ৰেভেল কৰাই দিওঁ তেতিয়া মাইনাছ কৰিলে তাৰমানে সাপোজ যদি আমি ধৰো s1 ৰ পৰা যোৱা যোনটো লাইট যাব সেই লাইটটো কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব s1 o dash সাপোজ মই ধৰিছো এক্সট্ৰা কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে যেনিবা এক্সট্ৰা আমাৰ t ইনটু মিউ মাইনাছ 1 এটা s2o যোনটো s2o ৰে যোনটো আমাৰ পাথ লেন্থ হ'ব সেই পাথ লেন্থটো কিমান হ'ব লাগিব t ইনটু মিউ মাইনাছ 1 প্লাছ n লেমডা হ'ব লাগিব তেতিয়াহে ইহঁতৰ কি হ'ব s2o dash minus s1o dash equal to এই দুটা যদি ৰেফাৰেন্স লো আমাৰ কিমান হ'ব n লেমডা হ'ব n ৰ ভ্যালু 0 1 টো বহাই দিয়া তেতিয়া n ৰ ভ্যালু 0 লোৱাৰ লগে লগে আমাৰ কি হ'ব s2o dash minus s1o dash 0 হ'ব পাথ ডিফাৰেন্সটো 0 হ'ব তেতিয়া ঠিক আছে সো এতিয়া আমাৰ কেছটো কি হ'ব সেন্ট্ৰেল ব্ৰাইটটো কিমান দূৰলৈ শিফট হ'ব হেতু উলিয়াব লাগে সো হেতু উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথম কেছটো যেতিয়া আমি কোনো ধৰণৰ ট্ৰান্সপাৰেন্ট মিডিয়াম নিদিও এতিয়া কিমান আছিল আমাৰ yn equal to n lambda capital D by small d so n ৰ ভ্যালু আহিব আমাৰ 0 1 2 এটা আছে এটো হইছিলে in absence of transparent medium বা ব্ৰেকেটত তুমি এটো ধৰি ল'ব পাৰা t equal to 0 t equal to 0 মানে কোনো ট্ৰান্সপাৰেন্ট মিডিয়ামটো নাই t থিকনেছৰ ট্ৰান্সপাৰেন্ট মিডিয়াম কোনো নাই এতিয়া আমি প্ৰেজেন্স অফ যদি ট্ৰান্সপাৰেন্ট মিডিয়াম ধৰো t equal to t এটা কি হ'ব তেতিয়া হলে এক্সপ্ৰেশনটো n lambda plus t into mu minus 1 capital D by small d n of value 0 1 2 dot dot it was a presence of transparent medium ঠিক আছে presence of transparent medium এটা কিমান ডিসটেন্স ট্রাভেল কৰিব সে আমি যদি এটো হেৰি কৰো মাইনাস যদি কৰো শিফটিং অফ central bright fringe central bright এটো y এটো ডেল্টা y বুলি মই লিখিছো shifting বুজাবলৈ delta y yn t equal to t minus yn t equal to 0 এতিয়া আমি ভ্যালুটো বহাই দিও ইয়াত কি আহিব d by small d কমন আহিব ইয়াত আহিব n lambda minus t into mu minus 1 minus n lambda ইয়াত n lambda cancel out হল so cancel out হোৱাৰ লগে লগে আমাৰ ইয়াত থাকিলে এটা সিম্পল মাইনাস ফ্রিঞ্জ শিফট টু গেল অরিজিনালি এয়ারত থাকতে যিমান জন্তু পজিশনত ব্রাইট ফ্রিঞ্জ ফর্ম আছিল এটা এই পজিশনত ব্রাইট ফ্রিঞ্জ ফর্ম হ'ব ডিউ টু দা প্রেজেন্স অফ ট্রান্সপারেন্ট মিডিয়াম শিফটিং কিমান হ'ব সেন্ট্রাল ব্রাইট এটা ঠিক আছে সো সো আমাৰ ডেল্টা y ইকুয়াল টু আহিলে t ইনটু mu minus 1
T into mu minus 1 d by small d. এতিয়া আমি এটো জানো বিটা ইকুয়াল টু ল্যামডা ক্যাপিটাল D by small d. বিটাটো কি আছিল? বিটাটো আছিল আমাৰ ফ্ৰিঞ্জ উইথ দুটা ওচৰাওচৰি ব্ৰাইট ফ্ৰিঞ্জ বা দুটা ওচৰাওচৰি ডাৰ্ক ফ্ৰিঞ্জৰ মাজৰ যোনটো ডিফাৰেন্স সেইটো আছিল আমাৰ ফ্ৰিঞ্জ উইথ। সো ইয়াত যদি আমি অকমান ম্যানিপুলেট কৰো t into mu minus 1 ল্যামডা ক্যাপিটাল D by small d যদি কৰো তলতো যদি ল্যামডা ডিভাইড কৰো ওপৰ ল্যামডা মাল্টিপ্লাই কৰো তলত যদি আমি ল্যামডা ডিভাইড কৰো তেতিয়া এই পাৰ্টটো কি বুজায়? এই পাৰ্টটো বুজাব আমাৰ বিটা ফ্ৰিঞ্জ উইথ। সো আমি কি লিখিব পাৰো t into mu minus 1 beta by lambda. So our shifting of center, therefore the shifting of central bright fringe in presence of a transparent medium of thickness T and refractive index mu is given by delta y equal to beta by lambda t into mu minus 1. তামানে অরিজিনালি আমি যোনটো পজিশনত এটো t হ'ব অরিজিনালি যোনটো পজিশনত আমাৰ সেন্ট্রাল ব্ৰাইটটো পোৱা হৈছিল তাৰ পৰা ইমানটো ডিসটেন্স শিফট হৈ ঠিক তেনেকা বাকি ফ্ৰিঞ্জ বিলাকতো একে ধৰণৰ শিফটিং এটা দেখা পাব গুটি কিটা আমি ব্ৰাইট ফ্ৰিঞ্জে হওক বা ডাৰ্ক ফ্ৰিঞ্জে হওক এটো আমি সেন্ট্রাল ব্ৰাইটৰ কাৰণে স্পেসিফিক্যালি কৈ দিছো ঠিক তেনেকা বাকি কিটা যেহেতু আমি জানো যে ইন্টাৰফেৰেন্স প্যাটাৰ্ণত আমাৰ যোনটো ব্ৰাইট ফ্ৰিঞ্জে হওক বা ডাৰ্ক ফ্ৰিঞ্জে হওক ঠিক আছে গুটি কিটা আমাৰ এটা ইউনিফর্ম প্যাটাৰ্ণত পাও আমি ব্ৰাইটৰ পিছত ডাৰ্ক ডাৰ্কৰ পিছত ব্ৰাইট ব্ৰাইটৰ পিছত ডাৰ্ক তেনেকুৱা ধৰণৰ আমাৰ এটা সিকোয়েন্সত তোমাৰ ব্ৰাইট ডাৰ্ক এনেকুৱা শিফটিং হয় আৰু লগতে কি গম পাইছিলো যে ব্ৰাইট আৰু ডাৰ্ক ফ্ৰিঞ্জৰ আমাৰ উইথ বিলাকো সমান তাৰমানে আমাৰ এটা ইউনিফর্ম ইন্টাৰফেৰেন্স প্যাটাৰ্ণ পাও যাক কোৱা হয় সাস্টেইন ইন্টাৰফেৰেন্স প্যাটাৰ্ণ আৰু কন্ডিশন আছে যে মনোক্ৰোমেটিক সোর্স হ'ব লাগিব প্লাস কোহেৰেন্ট সোর্স মনোক্ৰোমেটিক আৰু কোহেৰেন্ট সোর্স মানে কি কোহেৰেন্ট সোর্স আমি এক্সপ্লেনেশনো কৰিছিলো মনোক্ৰোমেটিক আমাৰ সিঙ্গল ওয়েভলেন্থৰ লাইট সোর্স হ'ব লাগিব আৰু কিছুমান কন্ডিশন আছে স্লিট আৰু স্ক্ৰিনৰ এটা সেপাৰেশনস থাকিব লাগিব স্লিট গিটা উইথ গিটা বৰ ডাঙৰ হলেও নহব তেনেকুৱা ধৰণৰ কন্ডিশন কিছুমান আছিল টু অবটেইন এ গুড এন্ড ক্লিয়াৰ ইন্টাৰফেৰেন্স প্যাটাৰ্ণ ইন এ স্ক্ৰিন অন এ স্ক্ৰিন সো আমাৰ যোনটো যেহেতু এটা নৰ্মেল ইন্টাৰফেৰেন্স প্যাটাৰ্ণ পাও গতিকে আমাৰ ইয়াত কি হয় ফ্ৰিঞ্জ উইথ বিলাকৰ যোনটো শিফটিং হ'ব এটো আমাৰ সেন্ট্রাল ব্ৰাইটৰ কাৰণে স্পেসিফিক্যালি কৈ দিছো ঠিক তেনেকা আমাৰ যোনটো সেকেন্ডাৰী আমি ম্যাক্সিমা পাও তাৰপিছত টাৰচিয়াৰী ম্যাক্সিমা ঠিক তেনেকা আমি ফাৰ্স্ট যোনটো ডাৰ্ক ফ্ৰিঞ্জ পাম সেকেন্ড যোনটো ডাৰ্ক ফ্ৰিঞ্জ পাম গুটেই কিটাৰ শিফটিং এনেকুৱা ধৰণৰ হ'ব কাৰণ ইয়াত আমি কি দেখিলো ডেল্টা y যোনটো সেপাৰেশন ইয়াত কোনো এনৰ ভ্যালুৰ ওপৰত ডিপেন্ড নকৰে সো শিফটিংও এটা কনস্ট্যান্ট হ'ব যেনেকা ব্ৰাইট ফ্ৰিঞ্জ আৰু ডাৰ্ক ফ্ৰিঞ্জৰ মাজত এটা কনস্ট্যান্ট সেপাৰেশন থাকে ঠিক তেনেকে ইয়াতো আমি এটা কনস্ট্যান্ট শিফটিং পাম গতিকে আমাৰ এটোই আছিল in presence of a transparent medium how the centered bright fringes is shifted. So a definition মানে কি derivation to important from the examination point of view. So গতিকে আমাৰ ইন্টাৰফাৰেন্সটো প্ৰায় হেকি হল অলপ কিছুমান প্ৰবলেম আমি ডিসকাস কৰিব লাগিব কোৱেশ্চন সেশন যোনটো এক্সামিনেশন পইণ্ট অফ ভিউ পৰা আছে তাৰপিছত আমাৰ নতুন এটা সেকশন স্টাৰ্ট হ'ব দ্যাট ইজ ইওৰ ডিফ্ৰেকশন ভেৰি ইম্পৰ্টেন্ট সেকশন তাৰপিছত আমাৰ পোলাৰাইজেশন তেনেকা আমাৰ ৱেভ অপটিক্সৰ প্ৰায় শেষ হ'ব হোৱাৰ পিছত আমি মডাৰ্ণ ফিজিক্স